দিল্লীত কংগ্ৰেছৰ চৰকাৰ নিশ্চিত নিজমুখে স্বীকাৰ। নমস্কাৰ সকলোকে, মোৰ অন্যটি নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালেই আছে। নিৰ্বাচনৰ খুবেই গৰম বতাহ বলি আছে। দুটা পৰ্যায়ৰ ভোট শেষ, প্ৰথমটো আৰু দ্বিতীয়টো পৰ্যায়ৰ ভোট গ্ৰহণ শেষ আৰু এতিয়া তৃতীয়টো পৰ্যায় পাইছে আৰু তৃতীয়টো পৰ্যায় হ'ব, তৃতীয়টো ভোট গ্ৰহণ হ'ব মে'ৰ 7 তাৰিখ আৰু তাতে ময়ো পঢ়োঁ। মোৰো ভোট গ্ৰহণ মে'ৰ 7 তাৰিখে হ'ব আৰু এতিয়া দেখিবলৈ পাইছোঁ যিটোকে নামনি অসমত এই 7 তাৰিখে ভোটটো হ'ব আৰু নামনি অসমত তিনি গগৈ লগ লাগিছে। তিনি গগৈ আহি প্ৰচাৰ চলাই আছে। প্ৰচাৰ যেতিয়া তিনি গগৈ চলাই আছে, আমি গম পাইছোঁ উজনি অসমত গৌৰৱ গগৈ লুৰিণজ্যোতি জিকাটো খাটাং হৈ পৰিছে। এক প্ৰকাৰ ৰাইজৰ যিটো চুনামী, সেই চুনামীত হালি পৰিছে বুলি কৈছে বিজেপি। কাৰণ লুৰিণজ্যোতিয়ে কৈ আছে যে বিজেপি হালি গৈছে, পদুম ফুল এৰি গৈছে, পদুম ফুল গুচি এপ্ৰিল ফুল হৈছে বুলি কৈছে। আৰু হয়ও আমি যিমানখিনি দেখিছোঁ নিউজে পত্ৰই, আমি গমেই পাইছোঁ যে ৰাইজৰ চুনামী আৰু বিবেক ভোট হৈছে। এইবাৰ বিজেপিক বিদায় দিবলৈ লৈছে আৰু সেয়েহে এই ইংগিতটো যেন ক'ৰবাত আমাৰ মুখ্যমন্ত্ৰী পাইছে। মুখ্যমন্ত্ৰী প্ৰথম অৱস্থাত বহুত কথা কৈছিলে, আসন 14খন পাব, তাৰপিছত লাহে লাহে কমি আহিল 11খন, 11.5খন, এতিয়া 8-9খনত গৈছে আসন। তাৰমানে কি, তেখেতৰ মনত এটা সন্দেহ হৈছে যে ইমানখন আসনত আমি হাৰিম। আৰু এতিয়া চাওক, নামনি অসমত যিটোকে ভোট গ্ৰহণ হ'ব 7 তাৰিখে, নামনি অসমত বিশেষকৈ মুছলমান সম্প্ৰদায়ৰ লোক, আৰু তেখেতে এটা কথাই কৈ আছে যে মুছলমানৰ ভোট নালাগে, মিয়াৰ ভোট নালাগে। আৰু এতিয়া আমি গম পাইছোঁ ধুবুৰীত যিহেতুকে এউদিয়া উঠিছে, আজমল চাচাই খেলি আছে তাতে ধুবুৰীত, আৰু ইপিনে কংগ্ৰেছৰ পৰা উঠিছে ৰকিবুল হুছেইন। গতিকে আজমলকো বিদায় দিবলৈ সাজু হৈছে ধুবুৰীৰ ৰাইজে, কাৰণ আজমল হেনো বিজেপিৰ এজেণ্ট। এইমাত্ৰ মই অখিল গগৈৰ মুখেৰে শুনিলোঁ, আজমল হেনো বিজেপিৰ এজেণ্ট, আৰু আজমলক বিদায় দিবলৈ ধুবুৰীৰ ৰাইজ বৰ্তমান সাজু হৈ পৰিছে, প্ৰস্তুত হৈছে। আজমলক যদি বিদায় দিয়ে তেনেহ'লে কোন জিকিব? ৰকিবুল। এতিয়া কিমান দূৰ সঁচা কিমান দূৰ মিছা আমি নাজানো, কিন্তু ৰাইজৰ যিটো প্ৰতিভা, ৰাইজৰ যিটো উৎসাহ দেখি আমি গম পাইছোঁ। আৰু আমি গমেই পাওঁ, কাৰণ বিজেপিৰ মিটিঙত যি মানুহখিনি নিয়ে, ভাড়াত নিয়ে, সিদিনাখন চাওক বাইক নিছিলে কিমানখন 500 টকাকৈ দিম বুলি, শেষত বাইকৰ 500 টকাটো নিদিলে, ভাড়াটো নিদিলে। তেওঁলোকে প্ৰতিবাদ কৰিছে, বিজেপিৰ পতাকা, বিজেপিৰ মানে হেৰিবিলাক মূৰ্তিবিলাক চব জ্বলাই দিছে। তাৰে পিছত দেখিলোঁ ই ৰিক্সা কেইখন দিছে 500 টকাকৈ ভাড়াত, আৰু ই ৰিক্সাকেইখনকো 500 টকাটো নিদিলে। শেষত তেওঁলোকক প্ৰতিবাদ চলাইছে ৰাস্তাত। গতিকে চাওক, বিজেপিৰ মানুহখিনি গোটেই ভাড়াত নিয়া মানুহ, কিন্তু কংগ্ৰেছ বা বিৰোধী পক্ষৰ যিখিনি মিটিং হয়, সেই মিটিঙত যিখিনি মানুহ ওলাই আহে, নিস্বাৰ্থভাৱে ওলাই আহে, তেওঁলোকে নিজে আগ্ৰহেৰে ওলাই আহে। গুৱাহাটীৰ নিচিনা চিটি, এই চিটিত আমি দেখি আছোঁ মীৰা বাইদেৱে যিটো প্ৰচাৰ চলাই আছে, গুৱাহাটীৰ মানুহ কিমান ব্যস্ততাপূৰ্ণ সকলোৱে জানে। গুৱাহাটীৰ মানুহে কোনো কাকো নামাতে, কাৰো ওচৰত নাযায়। তেনেস্থলত গুৱাহাটীৰ মানুহখিনি ওলাই গৈছে মীৰা বাইদেউৰ পিছে পিছে। মীৰা বাইদেউক ইমানে ভাল পাইছে, গতিকে গুৱাহাটীৰ মানুহ বিশেষকৈ বেছি গম পায়। আঁচনিত ভোট যোৱা মানুহ গুৱাহাটীৰ মানুহখিনি নহয়, কাৰণ গুৱাহাটীৰ মানুহ আঁচনিৰ আশাত বহি নাথাকে। গুৱাহাটীৰ মানুহে কৰ্ম কৰি ভাত খায়, খুবেই ব্যস্ততাপূৰ্ণ জীৱন। সেয়েহে গুৱাহাটীৰ মানুহে গম পায় যিটোকে প্ৰতিটো বস্তু কিনি খাব লাগে। গুৱাহাটীৰ মানুহে খেতি বাতি নাই। গুৱাহাটীৰ মানুহে প্ৰতিটো ক্ষেত্ৰতে গম পায় যে ৰাতিপুৱাই শুই উঠাৰ পৰা ৰাতিলৈকে কিমান টকা খৰচ কৰিব লগা হয়, কোনটো বস্তুত কিমান দাম, প্ৰতিটো মুহূৰ্তত দামৰ কথা আহি যায় গুৱাহাটীৰ মানুহৰ মনত। সেয়েহে গুৱাহাটীৰ মানুহে এতিয়া ভাবি উঠিছে, বুজি উঠিছে যে বিজেপিক ভোট দিয়া মানে আমাৰ জীৱনটো দান দিয়া। গতিকে বিজেপিক ভোট নিদি কংগ্ৰেছকে ভোট দিম, বা আমাৰ মীৰা বাইদেৱে শ্ৰেষ্ঠ বুলি গুৱাহাটীৰ মানুহে অন্ততঃ অনুভৱ কৰিছে। মই যদি গুৱাহাটীত থাকোঁ ময়ো গম পাওঁ, কাৰণ গুৱাহাটীৰ ৰাইজ কেনেকৈ হিলদল ভাঙি ওলাই আহিছে মীৰা বাইদেউৰ হকে প্ৰচাৰ চলাবলৈ। সেয়েহে ভাবোঁ মীৰা বাইদেউ জিকিব বুলি এক প্ৰকাৰ নিশ্চিত হৈ পৰিছে অসমৰ ৰাইজে, বা আমিও নিশ্চিত হৈ পৰিছোঁ যে মীৰা বাইদেউ জিকিব যেন পাইছোঁ। ইপিনে নামনি অসমত গমেই পায়, বৰপেটাতো তাতেও মানে 50% মুছলমান, ধুবুৰীতো মুছলমানে। গতিকে মুছলমানখিনি কাক দিব আপোনালোকে চিন্তা কৰক। বিজেপিক ভোট দিয়ে আৰু মুছলমানখিনি, আৰু অখিল গগৈ কৈ থাকে যদি বিজেপিক ভোট দিয়ে লগতে এটা তেল বটলো ল'ব, কাৰণ আজি মুছলমানক ভাল পাইছে। কালি ইলেকশ্যনত জিতাৰ পিছত তেওঁলোকে মুছলমানক পিটিব আহিব, গতিকে তেল দিব লাগিব পিঠিত, গতিকে তেলৰ বটল এটাও লৈ ল'ব। কথাটো নোহোৱা নহয়, সঁচা কথা। কাৰণ প্ৰতিটো মুহূৰ্তত আমি দেখি পাওঁ মুখ্যমন্ত্ৰীয়ে বাৰে বাৰে অপমান কৰি আহিছে মুছলমান সমাজক, মুছলমান মহিলাখিনিক সন্তান জন্ম দিয়া মেচিন বুলি তেওঁ অপমান কৰি আহিছে। মুছলমানক বিভিন্ন সময়ত বিভিন্ন ধৰণে অপমান কৰি আহিছে। গতিকে মুছলমান সমাজে, মুছলমান লোকে আৰু কি সহ্য কৰিব, কি ধৈৰ্য ধৰিব তেখেতৰ ভাষণ, তেখেতৰ কথাক আৰু কি বিশ্বাস কৰিব। সেয়েহে সম্ভৱ মুছলমান ৰাইজে এতিয়া উঠি পৰি লৈছে যে বিজেপিৰ বিৰুদ্ধে তেওঁলোকে ভোট দিবলৈ সাজু হৈছে। গতিকে এক প্ৰকাৰ জানিব পৰা গৈছে যে নামনি অসমতো বিজেপি হাৰাটো
প্ৰায় চিয়ৰ হৈ পৰিছে। এতিয়া অনুভৱ হৈছে যে দিল্লীত কাৰ চৰকাৰ হ'ব, সম্ভৱ ৰাহুল গান্ধীৰে চৰকাৰ হ'ব দিল্লীত। বিজেপি এবাৰ হাৰিব। যদি বিজেপি দিল্লীত হাৰে তেনেহ'লে অসমতো আমাৰ মুখ্যমন্ত্ৰী গাদী এৰিবলৈ বাধ্য হ'ব 2026-ত। গতিকে মই কি ক'ম, মুখ্যমন্ত্ৰীয়ে কিছুমান কথা কৈছে, তেখেতৰ মুখেৰে শুনকচোন তেওঁ আসনৰ কথা কিমানখিনি কৈছে, তেওঁ ক'ত বেছি ভোট পাব, ক'ত নাপাব, ক'ৰ আসনখন তেওঁ এৰি দিছে, কি হৈছে, গোটেইখিনি কথা তেখেতে নিজে কৈছে। তেখেতৰ মুখেৰে শুনক, এয়া মুখ্যমন্ত্ৰীৰ মন্তব্য। তাৰে আগতে আৰু এটা কথা কওঁ, আপুনি যদি এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে এতিয়াই ছাবস্ক্ৰাইব কৰি দিয়ক। এয়া মুখ্যমন্ত্ৰীৰ মন্তব্য শুনক। 50 কৰে কাৰণে মানুহৰ অদ্ভুত আশীৰ্বাদ নৰেন্দ্ৰ মোদীৰ লগত আৰু এক প্ৰকাৰ বহু এই শব্দবিলাক এতিয়া ৰিলেভেন্স নোহোৱা হৈ গ'ল। নৰেন্দ্ৰ মোদীৰ চুনামি এক প্ৰকাৰ এতিয়া মই দ্বিতীয় পৰ্যায়ৰ ইলেকশ্যনৰ এতিয়ালৈকে ভাল কৰি খবৰ লোৱা নাই। ৰাতিপুৱা আলাপ আলোচনা কৰি কাৰণ এনেই নাজানাকৈ কৰিব দিগদাৰ। 3টা চিটতো আমি জিকিলোঁ, ডিফু, শিলচৰ আৰু দৰং, ওদালগুৰি আমি জিকিলোঁ। সেইটো আমাৰ 11টাৰ ভিতৰত আছে। নগাঁও আৰু কৰিমগঞ্জৰ ভোটিং পাৰ্চেণ্টেজখিনি অহা নাই, কিন্তু আমাৰ কাৰ্যকৰ্তাসকলৰ মতে আমি 2টা চিটতে জিকিছোঁ। কিন্তু মই অলপ ভোটিং পাৰ্চেণ্টেজটো এনালাইজ কৰি মই ৰাতিপুৱা ক'ম, কাৰণ মই খবৰো ল'ব পৰা নাই। মই নিজে কেম্পেইনৰ পৰা আহি আকৌ গৃহমন্ত্ৰী ডাঙৰীয়াৰ অঞ্চলখনৰ কাৰণে লাগি পৰিলোঁ। 2টাৰ খবৰ লওক আৰু ইভিএমত বন্ধ হৈ যোৱাৰ পিছত আৰু যি হ'লে আৰু গুৱাহাটীত 5 লাখ, এতিয়া যদি 10 লাখ ভোট হয় 5 লাখ ব্যৱধান। যদি ভোটে 7 লাখ হয়, গুৱাহাটীত ল' ভোটাৰ টাৰ্ণআউট এটা ইছ্যু এটা আছে, সেইটোৰ লগতো আমি বুজিব লাগিব। ইউজুৱেলি গুৱাহাটীত কি হয়, যি ভোট দিব আহে বিজেপি আহে, কিন্তু ভোট দিব অহা মানুহৰ সংখ্যাটো গুৱাহাটীত অলপ কম। যদি গুৱাহাটীত টোটেল 20 লাখ নে 22 লাখ, যদি 20 লাখ মানুহে ভোট দিব আহে মাৰ্জিন 5 লাখ, কিন্তু যদি 10 লাখ মানুহে ভোট দিব আহে তেতিয়া মাৰ্জিনটো আৰু ইয়াত হ'ব। গতিকে আমাৰ চেষ্টা হ'ব লাগিব মেক্সিমাম ভোটিং যাতে আমি গুৱাহাটীত কৰিব পাৰোঁ, আৰু গুৱাহাটীত যিমান ভোট হ'ব সকলোৱে বিজেপি দিব, কিন্তু যদি ভোট দিব আহিব লাগিব। সেইকাৰণে আমাৰ এই যে ৰোড শ্ব' কৰিছোঁ, মিটিং কৰিছোঁ, তাৰ উদ্দেশ্যই হ'ল যে এটা জাগৰণ সৃষ্টি কৰা, যাতে মানুহ ভোট দিব ওলায়। ধুবুৰীত অহা কালিৰ পৰা মোৰ কোকৰাঝাৰ ধুবুৰীত কেম্পেইন আছে। নগাঁও আৰু কৰিমগঞ্জত মাইনৰিটি ভোটৰ যিটো টাৰ্ণ বিজেপি যেতিয়া হৈছে, ছেম টাৰ্ণিং যদি ধুবুৰীত হয়, ধুবুৰীতো আমি খুব ভাল দিওঁ। গতিকে এতিয়া ধুবুৰীত মই মিটিং কৰা নাই, আজি মই গোৱালপাৰাত গৈছোঁ। গোৱালপাৰা ৱেষ্টটো হ'ল গুৱাহাটী, ইষ্টটো হ'ল ধুবুৰী। ৱেষ্টৰ মিটিঙত ইমান সংখ্যালঘু মানুহ আহিছে ভাবিব নোৱাৰে। গতিকে জাগৰণ এটাতো সকলো জেগাতে আছে। এতিয়া ধুবুৰীত কিমান আছে, ধুবুৰীত চৰ চাকৰি আছে, কিমান ভিতৰত গৈছে মই গ'লে গম পাম। কিন্তু আমাৰতো টাৰ্গেট 14টা নহয়, আমাৰ টাৰ্গেটটো 11.5। এইটোৱে আমাৰ টাৰ্গেট। গতিকে আমি 14টা চিটত আমি একদম পেণ্ডিং হৈ থাকিব নালাগে, আমি 14টাই পাব লাগিব। বহুত ক্ষেত্ৰত এইবাৰ নোপোৱা চিট অহাবাৰ পোৱা যায়, সেইকাৰণে ধুনীয়াকৈ আমি আগবাঢ়ি গৈ হ'ব।